মানে বহুতো মানুহে এতিয়া WhatsApp ইউজ নকৰি এইটো এপ্লিকেশ্যনলৈ শিফ্ট হ'ব কিন্তু এই এপ্লিকেশ্যনটোত আছে কি বা এপ্লিকেশ্যনটোৰ যিখিনি ধৰি লওক ফিচাৰ্ছ আছে সেইখিনি আমি WhatsAppতকৈ বেছি ভাল পাম নি বা এপ্লিকেশ্যনটোৰ যিটো সিকিউৰিটি হয় সেইটো ভাল হয় নে নহয় সেইখিনি কথা আমি এতিয়া ডিসকাস কৰিম ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ WhatsAppটো আপোনালোক সকলোৱে চাগে নিশ্চয় ইউজ কৰে WhatsApp Facebook Instagram এইবিলাক এপ্লিকেশ্যন আমি সকলোৱে ইউজ কৰোঁ কিন্তু ইয়াৰ ভিতৰত এনেকুৱা এটা এপ্লিকেশ্যন নাই যেটো আমাৰ ভাৰতবৰ্ষত বনোৱা হয় আটাইসমূহ এপ্লিকেশ্যনে বাহিৰৰ দেশৰ হয় আৰু এই এপ্লিকেশ্যনবিলাক আমি বহুত বছৰৰ পৰা ইউজ কৰি আহি আছোঁ কিন্তু ৰিসেন্টলি এটা এপ্লিকেশ্যন ভাইৰেল হ'বলৈ আৰম্ভ হৈছে যেটো আমাৰ ভাৰতত বনোৱা হয় এপ্লিকেশ্যনটো আৰু এপ্লিকেশ্যনটোৰ নাম হৈছে আৰেট্টে এই এপ্লিকেশ্যনটো এটো নেভাবিব যে বৰ্তমানে এপ্লিকেশ্যনটো ডেভেলপমেন্ট হৈছে ৰিসেন্টলি লঞ্চ কৰা হৈছে তেনেকুৱা নহয় এপ্লিকেশ্যনটো বহুত বছৰ আগতে লঞ্চ হৈছিল কিন্তু আমাৰ গভৰ্ণমেণ্টে এই এপ্লিকেশ্যনটো অলপ প্ৰমোট কৰি দিয়াৰ কাৰণে আৰু বহুতো ডাঙৰ ইউটিউবাৰে এপ্লিকেশ্যনটো প্ৰমোট কৰাৰ কাৰণে টুইটাৰত কিছুমান পোষ্ট ভাইৰেল হোৱাৰ পাছত এই এপ্লিকেশ্যনটো এটা বহুতে ডাউনলোড কৰিবলৈ আৰম্ভ কৰিছে আৰু এই এপ্লিকেশ্যনটোৰ এতিয়া বৰ্তমান আপুনি যদি প্লে ষ্টৰত চাই তেনেকুৱা ক্ষেত্ৰত ইয়াত 1 মিলিয়ন প্লাস ডাউনলোড হৈ গ'ল গতিকে এপ্লিকেশ্যনটো যেটো ইন্টাৰফেস এটো WhatsAppৰ নিচিনাই হয় কিন্তু এপ্লিকেশ্যনটো সেফ এণ্ড সিকিউৰ হয় নে নহয় এই এপ্লিকেশ্যনটো আপোনালোকে WhatsAppৰ হলনি চলাব পাৰিব নে নোৱাৰে কি ইয়াত এনেকুৱা ফিচাৰ্ছ আছে সকলোবিলাক কথা আজি আমি ভিডিঅ'টোত আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো চোৱাৰ পাছত নিজে আপুনি ডিসাইড কৰিব পাৰিব যে এপ্লিকেশ্যনটো আপোনালোকে এটা ইউজ কৰিব লাগে নে নালাগে গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টো লাইক এটা কৰি দিয়ক চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ আপুনি যদি এতিয়ালৈকে আমাৰ WhatsApp চেনেলটো জয়েন কৰা নাই যেটো লিংকটো মই ডেসক্ৰিপচনত দি থৈছো সোনকালে আপুনি WhatsApp চেনেলটো জয়েন কৰি লওক কাৰণ WhatsApp চেনেলত মই কিছুমান এনেকুৱা আপডেট দি থাকো যিবিলাক আপডেটৰ ওপৰত মই ভিডিঅ' নবনাও বা কেতিয়াবা যেটো ভিডিঅ' বনাও সেই ভিডিঅ'টোৰ যেটো আপডেট থাকে সেই আপডেটটো অলৰেডি আমাৰ WhatsApp চেনেলত দি দিয়া হয় বহুত ঘণ্টাৰ আগতে বা কেতিয়াবা এদিনৰ আগতে দি দিয়া হয় গতিকে WhatsApp চেনেলটো আপুনি জয়েন কৰি লওক টোটালি ফ্ৰী হয় লিংকটো ডেসক্ৰিপচনত দিয়া আছে এতিয়া যেটো এপ্লিকেশ্যন আৰেট্টে এপ্লিকেশ্যন এইটো আমি সম্পূৰ্ণ ৰিভিউ কৰিম এপ্লিকেশ্যনটো ডাউনলোড কৰি আপোনালোকক দেখুৱাম কিন্তু তাৰ আগতে এপ্লিকেশ্যনটোৰ মিনিংটো কি বা এপ্লিকেশ্যনটো এতিয়া বনিছিলে সকলো কথা আমি ডিসকাস কৰি লওঁ প্ৰথমে এই যেটো এপ্লিকেশ্যনৰ নাম হৈছে আৰেট্টে এপ্লিকেশ্যনটোৰ যেটো নেম আছে আৰেট্টে ইয়াৰ মিনিং হৈছে ক্যাজুয়াল টক মানে আৰেট্টে হৈছে এটা তামিল ওয়াৰ্ড মই প্ৰনাউন্সিয়েচনত অকমান ভুল কৰিব পাৰো মিনিং মানে ওয়াৰ্ডটো মই এতিয়াটো আৰেট্টে বুলি কৈছো গতিকে এই যেটো এপ্লিকেশ্যনৰ নাম এই নামৰ অৰ্থ হৈছে আপোনাৰ ক্যাজুয়াল সেট এতিয়া এই এপ্লিকেশ্যনটো লঞ্চ কৰা হৈছিল 2021 চনতে কিন্তু এতিয়া বৰ্তমান এপ্লিকেশ্যনটো ভাইৰেল হ'বলৈ ললে এই যেটো এপ্লিকেশ্যন এটো ডিজাইন কৰিছে জোহো নামৰ এটা কোম্পানী যেটো অলৰেডি বহুত বিলাক তেওঁলোকৰ কাম আছে যেবিলাক বহুত পপুলাৰ হয় এটো কোম্পানী এই কোম্পানীটোৱে 2021 চনতে এই যেটো এপ্লিকেশ্যন আৰেট্টে এপ্লিকেশ্যনটো বনাইছিল কিন্তু এতিয়া গভৰ্ণমেণ্টে অলপ প্ৰমোট কৰাৰ কাৰণে টুইটাৰ ইয়াৰ ওপৰত পোষ্ট শ্বেয়াৰ হোৱাৰ কাৰণে বহুতো ইউটিউবাৰে এটো ৰিভিউ কৰাৰ কাৰণে এতিয়া এপ্লিকেশ্যনটো চৰ্চাত আহিছে আৰু বহুতো লোকে এপ্লিকেশ্যনটো ডাউনলোড কৰি চেক কৰিছে গতিকে এই যেটো এপ্লিকেশ্যন এই এপ্লিকেশ্যনটো বহুতে কৈছে যে WhatsAppৰ এটা অল্টাৰনেটিভ হয় মানে বহুতো মানুহে এতিয়া WhatsApp ইউজ নকৰি এইটো এপ্লিকেশ্যনলৈ শিফ্ট হ'ব কিন্তু এই এপ্লিকেশ্যনটোত আছে কি বা এপ্লিকেশ্যনটোৰ যিখিনি ধৰি লওক ফিচাৰ্ছ আছে সেইখিনি আমি WhatsAppতকৈ বেছি ভাল পাম নি বা এপ্লিকেশ্যনটোৰ যেটো সিকিউৰিটি হয় সেইটো ভাল হয় নে নহয় সেইখিনি কথা আমি এতিয়া ডিসকাস কৰিম তাৰ আগতে আমি এটা এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব লাগিব আপুনি প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ আপোনালোকে সাৰ্চ কৰিব আৰেট্টে এপ্লিকেশ্যনটো আপোনালোকে প্ৰথমতে পাব কাৰণ বহুত ট্ৰেন্ডিঙত আছে ইয়াত চাব আপুনি আৰেট্টে মেসেঞ্জাৰ বুলি ওলাব আপুনি সিম্পলি এপ্লিকেশ্যনটো ওপেন কৰিব ওপেন কৰাৰ পাছত আপোনালোকে ইয়াত ইনষ্টল বুলি পাব হেতু ইনষ্টল কৰি ল'ব মই যেহেতু ইনষ্টল কৰি থৈছো আৰু ইয়াত চাব পাৰে আপুনি 1 মিলিয়ন প্লাস বৰ্তমান ডাউনলোড হৈ গ'লে এপ্লিকেশ্যনটো মানে বহুতে ডাউনলোড কৰিছে এতিয়া গতিকে আমি এটা এপ্লিকেশ্যনটো ওপেন কৰি ল'ম ওপেন কৰাৰ লগে লগে মই এপ্লিকেশ্যনটোত অলৰেডি লগইন কৰি থৈছো সিম্পলি আপুনি আপোনাৰ ফোন নম্বৰটো দিয়াৰ পিছত ওটিপি এটা আহিব ওটিপিটো দি দিয়াৰ লগে লগে WhatsAppৰ নিচিনাকৈ আপুনি ইয়াত লগইন হৈ যাব তাৰপৰা ডিপি দিব লাগে মানে প্ৰফাইল পিকচাৰ নেম এখিনি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব এতিয়া এপ্লিকেশ্যনটো আমি ইন্টাৰফেসটো চাওঁ যেহেতু মোৰ কন্টাক্ট লিষ্টত থকা কোনো এপ্লিকেশ্যনটো ইউজ কৰা নাই সেইকাৰণে ইয়াত কন্টাক্টৰ কোনো কথাই নাহে গতিকে প্ৰথমে ইয়াত আছে ষ্টৰিজ বুলি WhatsAppত যেনে ষ্টেটাছ বুলি থাকে ইয়াত ষ্টৰিজ বুলি আছে ইয়াত আপুনি ষ্টৰি লগাব পাৰে আপোনালোকে যিকোনো ধৰণৰ ষ্টৰি যেনেকৈ WhatsAppত লগাই ইয়াতো আপুনি লগাব পাৰিব তাৰপাছত ইয়াত এটা অপচন দিছে মিটিং বুলি এই মিটিঙত আপোনালোকে যিকোনো ধৰণৰ ধৰি লওক আপুনি যদি কোম্পানী চলায় বা আপুনি কিবা ধৰি লওক বিজনেছ আছে আপোনাৰ এনেকুৱা ক্ষেত্ৰত আপুনি যদি মিটিং কৰিবলগীয়া হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেইখিনি সুবিধাও দি থৈছে মিটিং শেডিউল বা আপুনি নিজে লিংক ক্ৰিয়েট কৰি ইয়াত জইনো কৰাব পাৰে বা আপুনিও লিংকৰ থ্ৰু দি জইন কৰিব পাৰে মিট না অপচনত ক্লিক কৰি আপোনালোকে সেইখিনি ফিচাৰ্ছ আপোনালোকে ল'ব পাৰে তাৰ পিছৰ যেটো অপচন হেতু হৈছে সেটিংৰ অপচন ইয়াত ইনভাইট ফ্ৰেণ্ড বুলি দেখুৱাই আছে কাৰণ কোনো এতিয়ালৈকে এটো মানে ইনষ্টল কৰা নাই মোৰ কন্টাক্ট লিষ্টত থকা এতিয়া ইয়াত অল ডাইৰেক্ট আৰু গ্ৰুপছ বুলি তিনটা আছে যেনে
মানে হোৱাটছআপতো থাকে ইয়াত অলত থাকে আপোনাৰ সম্পূৰ্ণ যিখিনি মেছেজ আছে সেইখিনি ওলাব ডাইৰেক্টত বেলেগ ওলাব যিখিনি লগত আপুনি থাকে ৰেগুলাৰ কথা পাতে তেনেকৈ ওলাব পাৰে বা ডাইৰেক্ট মেছেজো ওলাব পাৰে গ্ৰুপত আপোনালোকে যিমানখিনি গ্ৰুপ থাকিব সেইখিনি ওলাব তেনেকৈ কলত গ'লে আপোনালোকে ইয়াত সম্পূৰ্ণ যিখিনি আপোনাৰ কণ্টেক্ট লিষ্ট থাকিব সেইখিনি থাকিব ইয়াত হোৱাটছআপত যেনেকৈ আপুনি কল কৰিব পাৰে ইয়াতো আপোনালোকে কল কৰিব পাৰিব বাকী আমি যদি ছেটিংছত যাওঁ তেনেহ'লে ইয়াত চাব পাৰে মেনশ্যন এটা ফিচাৰ আছে তাৰপৰা ষ্টাৰ্ট মেছেজ আছে মেনশ্যনটো এতিয়া হোৱাটছআপতো আহি গ'ল বাৰু তাৰপৰা কণ্টেক্ট আছে পকেট বুলি এটা ফিচাৰ আছে যিটো আমি চাওঁ কি আছে এইটোত পকেটত এইটো পাৰ্চনেল ষ্ট'ৰেজ হয় ইয়াত থাকে আপুনি ফটো কিবা কিবি এইখিনি বস্তু আপোনালোকে ইয়াত আপলোড কৰি থ'ব পাৰিব আমি এতিয়া বেক কৰিম বেক কৰাৰ পাছত আকৌ আমি চাওঁ ইয়াত কি আৰু ফিচাৰ আছে লিংক ডিভাইচ বুলিও আছে মানে হোৱাটছআপত যেনেকৈ আপোনালোকে উইণ্ড'জত লিংক কৰিব পাৰে টেবলেটত লিংক কৰি ল'ব পাৰে আপোনাৰ হোৱাটছআপটো তেনেকৈ ইয়াতো আছে ছেটিংছত যদি যাওঁ ছেটিংছতো বহুতখিনি ফিচাৰ আছে গতিকে ইয়াৰ যিখিনি ফিচাৰ্ছ বা যিখিনি ছেটিংছৰ ডিজাইন অলম'ষ্ট হোৱাটছআপৰ নিচিনাই হয় খালি ইয়াত আপোনাৰ হোৱাটছআপত আপোনাৰ ৰাইট ছাইডে আছিলে ইয়াত লেফ্ট ছাইডে কৰি থৈছে ছেটিংছত আকৌ গ'লে আমি তলত আৰু কেইটামান অপশ্যন পাম বেটেৰী অপ্টিমাইজেশ্যনৰ অপশ্যন দিছে যিটো কমতো হোৱাটছআপত নাই চাগে বেটেৰী অপ্টিমাইজেশ্যনৰ এটা ফিচাৰ দিছে যেটোত আমি বেটেৰী অপ্টিমাইজ কৰিব পাৰোঁ এপ্লিকেশ্যনটো তাৰপৰা তলে ইয়াত নাইট মোডৰ এটা ফিচাৰ দিছে যিটো কৰিলে আপোনালোকৰ ডাৰ্ক মোডটো অন হৈ যাব গতিকে অলম'ষ্ট এই এপ্লিকেশ্যনটো হোৱাটছআপৰ নিচিনাই হয় ইয়াত কোনো বেলেগ একো চেঞ্জেছ নাই যিখিনি ধৰি লওক ডিজাইন হয় বা যিখিনি ফিচাৰ্ছ হয় অলম'ষ্ট হোৱাটছআপৰ নিচিনাই মই মাত্ৰ ইয়াত যিটো বেটেৰী অপ্টিমাইজেশ্যন সেইটোহে মই ইয়াত দেখিছোঁ এটা নতুন ফিচাৰ এড কৰিছে বাকী মেনশ্যনটো অলৰেডি হোৱাটছআপতো আছে ইয়াত খালি অলপ বেলেগকৈ দি দিছে ঠিক আছে গতিকে এইখিনি ফিচাৰ্ছে এপ্লিকেশ্যনটোত আছে এতিয়া কথাটো হৈছে কি এই যিটো এপ্লিকেশ্যন আৰেটে এপ্লিকেশ্যন এইটো ছেফ এণ্ড ছিকিউৰ হয় নে নহয় এইটো যদি আপোনালোকে হোৱাটছআপ বোলে মই আজি বা বিদায় দি দিলোঁ মই এতিয়া ইণ্ডিয়াৰ যিটো এপ্লিকেশ্যন আৰেটে এইটো এপ্লিকেশ্যন চলাম গতিকে তাৰ আগতে আপোনালোকক মই কৈ দিওঁ যে এই যিটো এপ্লিকেশ্যনৰ চবতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে আমি অলৰেডি এপ্লিকেশ্যনটো চালোঁ কি আছে ভিতৰত সেইখিনি চেক কৰিলোঁ গতিকে অলম'ষ্ট হোৱাটছআপৰ নিচিনাই ফিচাৰ গতিকে আপুনি যদি এইটো চলায় হোৱাটছআপ চলাই থকা নিচিনাই পাব তাত কোনো প্ৰব্লেম নাই প্ৰব্লেমটো হৈছে কি ইয়াত কেৱল ভিডিঅ' কল আৰু অডিঅ' কলতহে আপোনাৰ এণ্ড টু এণ্ড এনক্ৰিপশ্যন আছে এতিয়া এণ্ড টু এণ্ড এনক্ৰিপশ্যন মানে কি সেইটো যিসকলে নাজানে কৈ দিওঁ ধৰি লওক মই আপুনি যিজনে ভিডিঅ' চাই আছে আপোনালৈ মেছেজ এটা কৰিলোঁ হেল্ল' বুলি সেই মেছেজটো যেতিয়া ইণ্টাৰনেটৰ থ্ৰু দি আপোনালৈ যাব মেছেজটো তেতিয়া হোৱাটছআপে কি কৰে মেছেজটো ইনক্ৰিপ্ট কৰি দিয়ে মানে আপুনি যেতিয়া সেই মেছেজটো ধৰি লওক মই আপোনালৈ যে মেছেজটো পঠিয়াম হেল্ল' বুলি সেইটো এটা কোডিং বনাই দিয়ে যিটো ধৰি লওক কোনোবাই যদি আপোনাৰ হোৱাটছআপটো হেক কৰিও লয় বা আপোনাৰ মেছেজখিনি চাবও বিচাৰে একো ধৰিবই নোৱাৰিব যে আপুনি মানুহজনলৈ কি মেছেজ পঠিয়াইছে মানে হেল্ল'টো বেলেগ ধৰণে কিবা কোডিঙত গুচি যাব ঠিক আছে মানে ধৰি লওক কিবা বেলেগ ধৰণৰ ৱৰ্ড হ'ব বা কিবা এলফাবেটত গুচি যাব মানে পঢ়িব নোৱাৰিব যে আচলতে কি দিব বিচাৰিছে সেইটো হৈছে আপোনাৰ এণ্ড টু এণ্ড এনক্ৰিপশ্যন মানে মই যিজনলৈ মেছেজ পঠিয়াম তেওঁৰ মোবাইলটোত বা তেওঁৰ ডিভাইচটোতে চাব পাৰিব যে মেছেজটোত কি আছিলে বা তাৰ মাজত কোনো চেক কৰিব নোৱাৰে কিন্তু এই যিটো এপ্লিকেশ্যন আৰেটে ইয়াত কেৱল সেইটো ফিচাৰ্ছ অডিঅ' কল আৰু ভিডিঅ' কলৰ ফিচাৰ্ছ ভিডিঅ' কলতহে দিছে কেৱল অডিঅ' কল আৰু ভিডিঅ' কলতহে দিছে বাকী আপুনি যদি মেছেজ পঠিয়ায় আপোনাৰ মেছেজখিনি ছেফ এণ্ড ছিকিউৰ নহয় মই ভিডিঅ'টো বনাই থকালৈকে মেছেজ আপোনাৰ এণ্ড টু এণ্ড এনক্ৰিপশ্যনত নাই মানে আপুনি যদি কাৰোলৈ মেছেজ পঠিয়ায় সেই মেছেজখিনি সিহঁতি চাবও পাৰিব বেলেগ কোনোবাই যদি আপোনাৰ একাউণ্টটো হেকো কৰি লয় আপোনাৰ ধৰি লওক এই যিটো এপ্লিকেশ্যন এইটো হেকো কৰি লয় সেইখিনি আপোনাৰ চাব পাৰিব গতিকে এইটো হৈছে চবতকৈ এটা ডাঙৰ প্ৰব্লেম যিটো কেতিয়াও কম্প্ৰমাইজ আপুনি কৰিব নোৱাৰে কাৰণ এইটোতে চবতকৈ বেছি নিৰ্ভৰ কৰে কাৰণ মানুহে ডকুমেণ্টছ দিয়ে মানুহে নিজৰ পাৰ্চনেল ইনফৰ্মেশ্যন দিয়ে বেংকৰ ডিটেইলছ দিয়ে এনেকুৱা ধৰণৰ বস্তুবিলাক আমি হোৱাটছআপৰ থ্ৰু দিয়ে পঠিয়াওঁ বেলেগলৈ গতিকে ইয়াত যদি আপোনাৰ এণ্ড টু এণ্ড এনক্ৰিপশ্যন নাথাকে তেনেকুৱা ক্ষেত্ৰত ডাঙৰ সমস্যা হ'ব যিটো কাৰণে এপ্লিকেশ্যন আপুনি ইউজ কৰিব নোৱাৰে ৰিচেণ্টলি বহুতবিলাক এপ্লিকেশ্যন আমাৰ ইণ্ডিয়াত লঞ্চ হৈছিলে বুলি এটা এপ্লিকেশ্যন লঞ্চ হৈছিলে যিটো টুইটাৰ অল্টাৰনেটিভ বুলি কৈছিলে পিছত গম পোৱা গ'ল যে এপ্লিকেশ্যনটোৰ ডেটা লিক হৈছে চাইনাত ডেটা লিক হ'ল বুলি গম পালে পিছত এপ্লিকেশ্যনটো ট'টেলি বন্ধ হৈ গ'ল তাৰ আগতে এটা এপ্লিকেশ্যন আহিছিলে হাইক বুলি যিটো মই নিজেও ইউজ কৰিছিলোঁ এপ্লিকেশ্যনটো যথেষ্ট ধুনীয়া আছিলে মানে তাৰ ফিচাৰ্ছবিলাক ভাল আছিলে কিন্তু সময়ৰ লগত আপগ্ৰেড কৰিব নোৱাৰিলে এণ্ড টু এণ্ড এনক্ৰিপশ্যন নথকাৰ কাৰণে সেই এপ্লিকেশ্যনো মানুহে ইউজ কৰিবলৈ বন্ধ কৰি দিলে আৰু এতিয়া সেইটো এভেইলেবলেই নাই গতিকে চবতকৈ ডাঙৰ কথাটো হৈছে কি এই যিসমূহ এপ্লিকেশ্যন আমাৰ ইণ্ডিয়াত লঞ্চ হয় ছিকিউৰিটিটো বেয়া থকাৰ কাৰণে মানুহে এপ্লিকেশ্যনবিলাক ট্ৰাষ্ট নকৰে আপুনি যদি চাবলৈ যায় তেতিয়াহ'লে ইণ্ডিয়াত যিবিলাক এপ্লিকেশ্যন লঞ্চ হয় এইবিলাকত কিবা এটা নহয় কিবা এটা এনেকুৱা মেজৰ ইছ্যু থাকে যিবিলাকৰ কাৰণে মানুহে এপ্লিকেশ্যনসমূহ ডাউনলোডটো কৰে কিন্তু ইউজ নকৰি আনইনষ্টল কৰি দিয়ে গতিকে এই যিটো এপ্লিকেশ্যন এই এপ্লিকেশ্যনটোৰ যিটো বৰ্তমান ইণ্টাৰফেচ দেখিছোঁ আমি ষ্টাৰ্টিংটো যিটো দেখিছোঁ যথেষ্ট ভাল দেখিছোঁ আশা কৰিছোঁ যে আহিবলগীয়া সময়ত যদি মেছেজতো এণ্ড টু এণ্ড এনক্ৰিপশ্যন দি দিয়ে আৰু লগতে আৰু এপ্লিকেশ্যনটো অলপ ধৰি লওক ইউনিক যদি বনায় হোৱাটছআপৰ নিচিনা কপি পেষ্ট যদি নকৰি অলপ বেলেগ ডিজাইন যদি দিবলৈ চেষ্টা কৰে লগ'টো যদি আৰু অলপ ভাল কৰে মই ভাবোঁ কি এপ্লিকেশ্যনটো চলিব কিন্তু তাৰ কাৰণে কিছুমান কাম কৰিব লাগিব সেইকেইটা হৈছে এপ্লিকেশ্যনটো টিভিত এডভাৰটাইজমেণ্ট কৰিব লাগিব ইউটিউবত এডভাৰটাইজমেণ্ট কৰিব লাগিব তেতিয়াহে এপ্লিকেশ্যনটোৰ ওপৰত মানুহৰ ইণ্টাৰেষ্ট আহিব আৰু মানুহে এইটো চলাবলৈ ষ্টাৰ্ট কৰিব এতিয়া টেলিগ্ৰামটো বহুতে ইউজ কৰে হোৱাটছআপ সকলোৱে ইউজ কৰোঁ গতিকে সিহঁতৰ লগত টক্কৰ দিবলৈ হ'লে অলপ তাত পইচা পাতি খৰচ কৰিব লাগিব ডিজাইনৰ ওপৰত এডভাৰটাইজমেণ্টৰ ওপৰত
তাৰ নতুন নতুন কিছুমান ফিচাৰ্ছ আনিব লাগিব যিবিলাক অলপ ইউনিক হয় যিবিলাক আপুনি হোৱাটছআপত নাপায় ইয়াত পায় এনেকুৱা ধৰণৰ ফিচাৰ্ছ আনিব লাগিব তেতিয়া এপ্লিকেশ্যনটো নিশ্চয় চলিব আমি সকলোৱে ইউজ কৰিম গতিকে এতিয়াৰ যিটো এপ্লিকেশ্যন মই আপোনাক নকওঁ যিটো এপ্লিকেশ্যন আপুনি ইউজ কৰক ইয়াত মেছেজিং কৰক চেক কৰি থাকক যেতিয়া আপুনি গম পাব যে ইয়াত এণ্ড-টু-এণ্ড এনক্ৰিপশ্যন আহি গ'ল মেছেজত আহি গ'ল অডিঅ' আৰু ভিডিঅ' কলতো আছে মেছেজত যদি আহি যায় নিশ্চয় আপোনালোকে ইউজ কৰি এবাৰ চাব পাৰে কিন্তু মই এতিয়া আপোনালোকক ইউজ কৰি চাবলৈ ক'ম কিন্তু আপুনি এইটো হোৱাটছআপৰ সলনি ইউজ নকৰিব মানে ইয়াত কিবা আপুনি পাৰ্চনেল ইনফৰমেশ্যন সেইবোৰ শ্বেয়াৰ নকৰিব কাৰণ এতিয়া এইটো ছিকিউৰিটিটো যথেষ্ট বেয়া হৈ আছে ভিডিঅ'টো বনাই থকালৈকে তাৰপাছত যদি আপগ্ৰেড কৰি দিয়ে তেওঁলোকে এইখিনি বস্তু ঠিক কৰি দিয়ে নিশ্চয় আপোনালোকে এইটো এবাৰ টেষ্ট কৰি চাব পাৰে গতিকে বহুতে কৈ আছিলে মোক যে এপ্লিকেশ্যনটোৰ ওপৰত আপুনি ভিডিঅ' এটা বনাওক গতিকে ফাইনেলি মই আপোনালোকৰ কাৰণে ভিডিঅ'ত লৈ আনিলোঁ বাকী আপুনি এপ্লিকেশ্যনটো ইনষ্টল কৰি ইউজ কৰি চাইছিলে নেকি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব যদি এপ্লিকেশ্যনটোত বোলে আপোনাৰ মেছেজতো এণ্ড-টু-এণ্ড এনক্ৰিপশ্যন আহি গ'ল আপুনি হোৱাটছআপৰ সলনি এইটো ইউজ কৰিব নে নকৰে সেইটো তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ